আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৩৬টা পৰিষদীয় সমষ্টিৰ ৩৩টাত আজি অনুষ্ঠিত হৈছে নিৰ্বাচন তিনিটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী গোৱালপাৰা জিলাত ১৯টা আৰু কামৰূপ জিলাত ১৪টা পৰিষদীয় সমষ্টিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৩ লক্ষাধিক ভোটাৰে আজি নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য কটকটীয়া নিৰাপত্তাৰ মাজত ৫৭১টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো গোৱালপাৰাৰ পৰা আমাৰ সৈতে আছে বিশ্বজিৎ নাথ যেহেতু ৭ বজাৰ লগে লগে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আপুনি ক'ত উপস্থিত আছে ভোটগ্ৰহণ কেন্দ্ৰত আৰু কেনে ধৰণৰ পৰিৱেশ দেখিবলৈ পাইছে ভোটাৰৰ কেনে ধৰণৰ উৎসাহ আইচেংপা মই এই মুহূৰ্তত উপস্থিত আছো আগিয়া পৰিষদীয় সমষ্টিৰ দৰাপাৰা নয়াপাৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এয়া চাওক এয়া ভোটাৰসকলে পুৱা ৭ বজাৰ পৰা এনেদৰে ওলাই আহিছে কিন্তু ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বিয়লি ৩ বজালৈ থাকিব এনে ভোটাৰসকলে পুৱাৰ পৰা এনেদৰে তেওঁলোকৰ যি গণতন্ত্ৰৰ যি অধিকাৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে এনেদৰে ওলাই আহিছে প্ৰত্যেকে হাতত তেওঁলোকৰ যি আই কাৰ্ডসমূহ লৈ ওলাই আহিছে ইতিমধ্যে কেইবাজনৰ লোকে ইতিমধ্যে ভোট প্ৰদান কৰিলে আৰু ক'ব লাগিব যে এই আগিয়া পৰিষদীয় সমষ্টিত কৰিব ৩জনকৈ প্ৰাৰ্থী আছে বিজেপিৰ প্ৰাৰ্থী সুচিত্ৰা নাথ আৰু কংগ্ৰেছৰ যি প্ৰাৰ্থী সোণালী সূত্ৰধৰ আৰু ক'ব লাগিব যে নিৰ্দলীয় প্ৰাৰ্থী সাধনা চাংমা তিনিজনৰ মাজত এক তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু আমি ভোটাৰসকলৰ লগত কিছু কথা বুলিব যত্ন কৰিম ভোট দিব আহিছা হয় প্ৰথম নে আগতে দিছা আগতে দিছোঁ কেনেকুৱা প্ৰাৰ্থী বিচাৰে উপযুক্ত প্ৰাৰ্থীটো বিচাৰিছোঁ আৰু যেন আমাৰ সমষ্টিটোৰ কাৰণে কাম কৰিব পাৰে এয়া চাওঁ কি হয় নিশ্চয়কৈ মই আৰু পাৰিলে কিছু ভিতৰৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম আৰু ক'ব লাগিব যে এই আগিয়া পৰিষদীয় সমষ্টিত টোটেল ২২টাকৈ ভোট কেন্দ্ৰ আছে আৰু ৩জনকৈ প্ৰাৰ্থী আছে গোৱালপাৰাত মুঠ যিহেতু ৩৬২টা ভোট কেন্দ্ৰ আছে ১৯টা পৰিষদীয় সমষ্টি আছে ১৯টা পৰিষদীয় সমষ্টিৰ ২,৪০,০২৫গৰাকী ভোটাৰে ৫৩গৰাকী ভোটাৰক ভোটদান কৰিব আৰু ক'ব লাগিব ৪ তাৰিখে যিহেতু গণনা হ'ব ৪ তাৰিখে কোনে কাৰ ভাগ্য খোলে এয়া হ'ল ভিডিঅ' জানি কৈছে এয়া হ'ল আগিয়াৰ পৰিষদীয় সমষ্টিৰ দৰাপাৰা নয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য মই আৰু কিছু কথা যত্ন কৰিম ভোট দিব আহিছে কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে ভাল লাগে কিমান বছৰৰ পৰা আপুনি ভোট দি আছে বহু বছৰ হ'ল মই আৰু কথা বুলি জানিব পাৰিম তোমাৰ কাষত আহিছোঁ কেনেকুৱা বিচাৰে তোমালোকৰ আগত যেনেকুৱা আছিল এই তোমাৰ পৰিষদীয় সমষ্টি আগত ডেভেলপমেণ্ট হৈছে নে আৰু কেনেকুৱা প্ৰাৰ্থী তোমালোকে বিচাৰে ডেভেলপমেণ্ট হৈছে আগতকৈ বহুতখিনি হৈছে আৰু হ'ব বুলি ভাবে মানে আশা কৰিছোঁ এই বুলি ভোট দিবলৈ ওলাই আহিছোঁ যোনে নিজিকক কিয় আপোনাৰ মানে আগুৱাই যাব লাগে সেয়ে আৰু হয় নিশ্চয়কৈ এয়া আছিল আগিয়া পৰিষদীয় সমষ্টিৰ আৰু ক'ব লাগিব যে গোৱালপাৰাত যিহেতু ১৯টা পৰিষদীয় সমষ্টি আছে আৰু কামৰূপ জিলাত যিহেতু ১৪টা পৰিষদীয় সমষ্টি আছে আৰু এনেকৈ ৩৩টা পৰিষদীয় সমষ্টিত আজি অনুষ্ঠিত হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া বিয়লি ৩ বজালৈকে থাকিব আইচেংফা হয় বিশ্বজিৎ দাস আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পৰিৱেশ দেখুৱালে আৰু পুৱাৰ ভাগতে এনেধৰণে ওলাই আহিছে ভোটাৰ ৰাইজ আৰু যথেষ্ট উৎসাহেৰে তেওঁলোকে নিজৰ সমষ্টিটোৰ উন্নয়নৰ বাবে উপযুক্ত প্ৰাৰ্থীগৰাকীক ভোট দি জয়যুক্ত কৰিব বুলি সকলোৱে আশা কৰিছে আৰু আমি পৰিৱেশ আপোনালোকক দেখুৱালোঁ আগিয়াৰ পৰা